hello everyone, welcome to Utpal Chemistry. মই তোমালোকক অলৰেডি স্টেৰিঅ'কেমিষ্ট্ৰি দুটা এছাইনমেণ্ট কৰাই দিছিলোঁ। আজি এছাইনমেণ্ট নাম্বাৰ পাৰ্ট 3 হয়, য'ত আমি 17টা কুৱেশ্যন লৈছোঁ। 17টা কুৱেশ্যন 17খন শ্লাইড আছে, তাতে আমি বিভিন্ন ধৰণৰ কুৱেশ্যন, এক্সপেক্টেড কুৱেশ্যন ডিছকাছ কৰিম। তোমালোকৰ নিজৰো কনচেপ্টবিলাক ঠিক হ'ব। আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই স্টেৰিঅ'কেমিষ্ট্ৰি পাৰ্টৰ 11টা ভিডিঅ', যি 11টা ভিডিঅ' বনাইছিলোঁ মই, য'ত গোটেই স্টেৰিঅ'কেমিষ্ট্ৰি থৰলি ডিছকাছ কৰিছিলোঁ, সেইখিনি ভিডিঅ' চাবা, তেতিয়া আৰু তোমালোকৰ গোটেই কনচেপ্টখিনি আৰু বেছিকৈ ক্লিয়াৰ হ'ব। ঠিক আছে, চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো কি দিছে, হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰাকচাৰ, মানে ইয়াতে কি দিছে, এটা ষ্ট্ৰাকচাৰ দিয়া আছে। হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰাকচাৰ ইজ এন এনানচিঅমাৰ অফ মলিকুল, মানে এই যিটো মলিকুল দিয়া আছে, এই মলিকুলটোৰ এনানচিঅমাৰ ইয়াৰে কোনটো অপশ্যন হয় সেইটো আমাক সুধিছে। ঠিক আছে, চ' আমি এটা বস্তু জানো, এনানচিঅমাৰ মানে কি হয়। প্ৰথম ব্যৱস্থা হ'ল আমাৰ এনানচিঅমাৰ মানে কি। এনানচিঅমাৰ মানে হ'ল যে কি হয়, দে আৰ মিৰৰ ইমেজ বাট নট সুপাৰ ইম্পজিবল। ঠিক আছে, চ' যিহেতু এই কম্পাউণ্ডটো দিয়া আছে, এনানচিঅমাৰ ওলাব দিছে, চ' মিৰৰ ইমেজটো ওলালে আমাৰ খেলা খতম হৈ যাব, হয় নে নহয়। চ' মিৰৰ ইমেজটো আমি ওলাব ট্ৰাই কৰোঁ। চ' মিৰৰ ইমেজ ওলাব গ'লে আমি প্ৰথম অৱস্থাত কি কৰোঁ, এইটো ক্লৰিন, ইয়াতে হাইড্ৰজেন আছে, ইয়াতে মিথাইল গ্ৰুপ আছে, ইয়াতে ব্ৰমিন আছে, দেন ইয়াতে এটা হাইড্ৰজেন আছে। চ' মিৰৰখন যেতিয়া তোমালোকে প্লেচ কৰিবা, মিৰৰখন প্লেচ কৰিলে এইটো গ্ৰুপ, ইথাইল গ্ৰুপটো এনেকৈ আহিব। ঠিক আছে, তাৰপিছত তোমালোকৰ এইটো গ্ৰুপ এনেকৈ আছে, তাৰপিছত Cl2 তোমালোকৰ কোনফালে যাব চাই থাকা। Cl2 ইয়াতে থাকিব, এইটো হ'ব হাইড্ৰজেনটো। ঠিক আছে, মানে Cl2, চৰি মই উল্টাকে লিখিলোঁ, এইটো হ'ব। তাৰপিছত তোমালোকৰ ক্লৰিনটো যাব পিছফালে, হাইড্ৰজেনটো আহিব ইটোফালে। তাৰপিছত তোমালোকৰ ইয়াতে থাকিব মিথাইল গ্ৰুপটো। তাৰপিছত এইটো পজিশ্যনত কি আছে, এইটো পজিশ্যনত তোমালোকৰ ব্ৰমিন, ইটোফালে থাকিব ব্ৰমিন, আৰু ইটোফালে থাকিব হাইড্ৰজেন। ঠিক আছে, চ' এইটো হ'ব তোমালোকৰ কাৰণে কম্পাউণ্ড, বুজি পাইছা। চ' অপশ্যন নম্বৰ কোনটো হ'ব চোৱা, মিৰৰখনহে প্লেচ কৰিছোঁ, মিৰৰখনৰ ওপৰত থকা ডাউনত থকা এইখিনি বস্তু তোমালোকে এনেকৈ কোনো ধৰণৰ যে তোমালোকে হয়তো ভাবিব পাৰা, ডাউট আহিব পাৰে যে এইটো ক্লৰিনটো আপ চাইডত আছিলে, চোন ইয়াতেও দেখোন আপ চাইডত দেখিছোঁ। আপ চাইডতে থাকিব, কাৰণ তোমালোকে এইটো ডাউন চাইডত নাযায় ন, জাষ্ট মিৰৰখন প্লেচ কৰি ক্লৰিন কেইটা আমাৰ দূৰত আছে ন, ক্লৰিনটো চোৱা, তুমি ইফালে গ'লে ক্লৰিনটো দূৰত আছে, ইটোফালে ক্লৰিনটো দূৰত আছে, বুজি পাইছা, সেইটোৱে জাষ্ট ডিফাৰেন্সটো আহিব। চ' অপশ্যন কোনটো হ'ব, অপশ্যন নম্বৰ কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে, অপশ্যন নম্বৰ চি উইল বি দা কাৰেক্ট অপশ্যন। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যন চোৱা, which of the following compound have almost 100% enol content। এতিয়া ইনল কন্টেন্ট হ'ব লাগিলে প্ৰথম কণ্ডিশ্যন কি, ইনল কন্টেন্ট হ'ব লাগিলে কিটো যিটো ফৰ্ম আছে, কিটো ফৰ্মত এটা তোমালোকৰ আলফা কি থাকিব লাগে, আলফা হাইড্ৰজেন থাকিব লাগে, চ' ইয়াতে চোৱা, ইয়াতে তোমালোকৰ এটা আলফা হাইড্ৰজেন আছে, ইয়াতেও তোমালোকৰ এটা আলফা হাইড্ৰজেন আছে। ঠিক আছে, ইয়াতেও এটা আলফা আছে, ইয়াতেও এটা আলফা আছে, ইয়াতেও এটা আলফা আছে, ইয়াতেও আলফা, গোটেই কেইটাৰে কিন্তু আলফা হাইড্ৰজেন আছে। নাও কণ্ডিশ্যনটো হ'ব যে আলফা হাইড্ৰজেন থকাৰ পিছতো যদি কিটো ফৰ্মত আহে, মানে ইনল ফৰ্মত যদি আহে, মলিকুলটো আৰু কিবা এক্সট্ৰা ষ্টেবিলিটি পাইছে নেকি সেইটো আমি চাব লাগিব। ঠিক আছে, চ' এইটো যেতিয়া এই মলিকুলটো যেতিয়া তুমি ড্ৰ কৰিবা ইনল ফৰ্মত, তেতিয়া আমি চাই লওঁ OH এইটো আছে আইসোপ্ৰপাইল গ্ৰুপ। তাৰপিছত এইটো ফৰ্ম যেতিয়া আঁকিবা, মই কৈ দিছোঁ, এইটো হ'ল OH, হিয়াৰ ইটস কাম OH, এইডাল আছে আমাৰ কাৰণে ব্ৰিজিং। ঠিক আছে, তাৰপিছত ইয়াতে আছে চাই থাকা, তোমালোকৰ জাষ্ট ইনল ফৰ্ম বহুত কেইটা হ'ব পাৰে দেই, ইয়াতে এইটো এটা, মানে বাকী কেইটা কম্পাউণ্ডৰ কথা কৈছোঁ, আলফা হাইড্ৰজেন বহুত কেইটা আছে, তাততো তোমাৰ ব্ৰিজিঙত নাযায় ন, মই সেইকাৰণে ব্ৰিজিং কেইটা দেখুওৱা নাই। এইটো হ'ল OH,
এটো হল OH ঠিক আছে এটা সোয়া এক্সট্রা স্টেবিলিটি বুলি কলে চাব যোৱা এটো সোয়া সাইক্লোবিউটিন বনাইছে সাইক্লোবিউটিনৰ ৰিংটো বনাইছে কিন্তু ইয়াতে সোয়া ইয়াতে ৰিং ষ্ট্ৰেইন হৈ গল এক্সট্ৰা স্টেবিলিটি নাপালে বৰঞ্চ তোমালোকৰ কি হৈ গল উল্টাহে কাম হল ঠিক আছে সো এটোটো হ'ব নোৱাৰে ঠিক তেনেকে এটো এটা ৰিং আছে এই ৰিংটো তোমালোকৰ 5 মেম্বাৰ ৰিং বা 6 মেম্বাৰ ৰিংে হল কিন্তু ইয়াতে তোমালোকৰ ব্ৰিজ কম্পাউণ্ড আহি যোৱাৰ লগে লগে এটো ৰিংটো ডাবল বন আহাৰ লগে লগে ৰিং ষ্ট্ৰেইন হৈ গল ইয়াতে তো তোমালোকৰ ৰিং ষ্ট্ৰেইন ডাবল বন আহিল তথাপি তোমালোকৰ কনজুগেটেড ডাবল বন নাই একো নাই সো এটো তোমালোকৰ নট পসিবল হ'ব কিন্তু এটো চোৱা এই ৰিংটো কিত ইনল টটমাৰাইজিং হোৱাৰ পিছত ইয়াৰ এটা ক্যাৰেক্টাৰ এক্সট্ৰা আহি গল ই কি হৈ গৈছে এৰোমেটিক কম্পাউণ্ড হৈ গৈছে সো অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ সি উইল বি দা কাৰেক্ট অপশন ঠিক আছে বুজি পাইছা নেক্সট ওয়ান the process of separation of DL mixture into its constituent is referred to as এটি তোমালোকে জানা বিএসসি বস্তু এটো হয় রিজলিউশন মানে রিজলিউশনৰে আমি DL মিক্সাৰ কি কৰিব পাৰো সেপাৰেট কৰিব পাৰো ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট কি দিছে ৰিলেশনশিপ ইন বিটুইন এই দুটা কম্পাউণ্ডৰ মাজত আমাক কি উলিছে ৰিলেশনশিপ উলিছে ঠিক আছে সো প্ৰথম অৱস্থাত আমি কি কৰিব যাও তোমালোকৰ কম্পাউণ্ড কেটা লিখি লও ঠিক আছে যেহেতু আমি এটা এটাকে কম্পাউণ্ড কেটা তোমালোকৰ হেয়া ফৰ্মত লৈ যাও CH3 হাইড্ৰোজেন Cl হাইড্ৰোজেন CH3 Cl ঠিক আছে এটো এটো যেতিয়া কৰিবা আমি এটা কাম কৰো জিতু আছে ন ওকে ইয়াতে আছে CH3 হাইড্ৰোজেন Cl তাৰছত হাইড্ৰোজেন আছে ইফালে আছে CH3 ইফালে আছে Cl ঠিক আছে সো আমি যা সেন্স কৰিব লাগে ইয়াতক সেন্স কৰিব গলে তোমালোকে কি পাবা জানানে সেন্স কৰিব গলে হাইড্ৰোজেন Cl ঠিকে থাকিব হাইড্ৰোজেন Cl মানে জাস্ট সেন্স কৰিলা হাইড্ৰোজেন Cl ইফালে আহিব মিথাইল গ্ৰুপ মই এটো কৰাই দিছিলো স্টেৰিঅকেমিষ্ট্ৰিৰ ভিডিওত চালে গম পাবা এটো হল তোমালোকৰ এটা অপচন ঠিক আছে নেক্সট টু চাও CH3 তোমালোকৰ Cl H CH3 Cl H ঠিক আছে এই কম্পাউণ্ডটো যেতিয়া কৰিব যাবা তেতিয়া চাবা CH3 ওপৰটো আমি ওপৰত লিখিছো CH3 ইফালে পাবা Cl ইফালে পালা H ঠিক আছে তাৰ পিছত CH3 লিখিলা তাৰ পিছত কি হ'ব তোমালোকৰ চোৱা মই এটো কৰাই দিছিলো এক্স্যাক্টলি কৰাই দিছিলো যেতিয়া মই বস্তুটো চোৱা এই যেটো ফৰ্ম আছে ন এই ফৰ্মটো তুমি প্ৰথম অৱস্থাত মই আকৌ এবাৰ এটুত কনফিউজন লাগিব পাৰে মই আকৌ এবাৰ কৈ দিছো হেকাৰণে তোমালোকক এইটো বস্তু প্ৰথমতে তোমালোকে এইটো যেহেতু এন্টি ফৰ্মত আছে প্ৰথমতে তোমালোকে দুটা কি কৰি লবা স্কিউ ফৰ্মত লৈ যাবা মানে এক্লিপ্স ফৰ্মত লৈ যাবা তেতিয়া যদি চোৱা CH3 এনেকে আহিব দুটা H তোমালোকৰ তাৰ পিছত ইফালে আছে Cl ইফালে হ'ব মই আকৌ এবাৰ কৈ দিছো এটো গ্ৰুপ এটো ইয়াতে আছে প্ৰথমটো ঠিকে আছে CH3 Cl H তাৰপিছত এইটো CH3 যেতিয়া ইয়ালৈকে লৈ যাবা এক্লিপ্স ফৰ্মত তেতিয়া ক্লোৰিনটো আহি ইটো ফাল পাব হাইড্ৰোজেনটো যাই ইটো ফাল পাব সো ডাইৰেক্টলি লিখিলা এটো বস্তু সো দুটা কি হৈ আছে দুটা তোমালোকৰ ৰিলেশনশিপ ইন বিটুইন সো এটো কি হয় এটা মেসো কম্পাউণ্ড এটো কি হয় এটা মেসো কম্পাউণ্ড ঠিক আছে সো অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ বি উইল বি দা কাৰেক্ট অপশন ঠিক আছে আৰামসে ওলাব পাৰিবা আকৌ এবাৰ কৈ দিছো তোমালোকে চোৱা যেতিয়া লৈ যাবা ন যেতিয়া লৈ যাবা তেতিয়া গম পাবা তোমালোকে কোড কি হৈ আছে এটো এই মলিকুলটো তোমালোকে যেতিয়া এন্টি ফৰ্মত লৈ মানে এক্লিপ্স ফৰ্মত লৈ যাবা তেতিয়া চাবা CH3 ওপৰটো ঠিকে আছে HCl মই এখিনি তোমালোকক কোৱা নাছিল আকৌ এবাৰ কৈ দিও তাৰছত এটো CH3 ইয়ালৈকে নিব লাগিব মানে এটো CH3 ইয়ালৈকে যাব এটো Cl ইয়ালৈকে আহিব এটো হাইড্ৰোজেন ইয়ালৈকে যাব সো ইয়াতে আহিলে CH3 ইয়াতে যাব Cl ইয়াতে আহিব হাইড্ৰোজেন বুজি পাইছা এক্স্যাক্টলি এই কম্পাউণ্ডটো মই লিখি দিছো তাৰ পিছত তোমালোকক আকৌ কৈ দিলো ঠিক আছে ৰিলেশনশিপ বিটুইন হৈ গল সো দুটা কম্পাউণ্ড কি হয় যেহেতু ইয়াতে মিৰৰ তোমালোকৰ এখন কি আছে প্লেন অফ সিমেট্ৰি আছে POS আছে
সো POS থাকাই এটু কি কম্পাউন্ড হ'ব তোমালোকৰ this will be a meso compound ঠিক আছে ওকে নেক্সট ওয়ান এটু কম্পাউন্ড আকৌ এবাৰ লোৱা গৈছে কোৱেশ্চনটো উল্টা হ'ল which represent the share structure of the following with both group axial এটা চোৱা তোমালোকক সুধিছে which represent the share structure of the following with both group axial মানে দুইটা গ্ৰুপ axial থাকা এটা axial থাকিব লাগিলে চাবা মই বস্তু এটা কৈ দিও এটু যেহেতু সাইক্লোহেক্সেন ring এইটু কি বুলি কয় axial এইটু axial এইটু axial এইটু axial তাৰপিছত এইটু এটা কি আহে axial তাৰপিছত ইয়াৰ কাৰণে এইটু axial পজিশন ঠিক আছে এতিয়া হল কথাটো হল ইয়াৰে কোনটো মলিকুলত দুইটা গ্ৰুপ কি হৈ আছে axial পজিশনত আছে বি কাৰণ দুইটা গ্ৰুপ এইটু কি হৈ আছে axial এইটু axial ইয়াতে এইটু সোয়া এইটু ইকুয়াটোৰিয়েল এইটু ইকুয়াটোৰিয়েল এইটু ইকুয়াটোৰিয়েল এইটু axial এইটু axial এইটু ইকুয়াটোৰিয়েল বুজি পাইছা সো অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ বি will be the correct option C সোয়া which of the following isomer of the formula C8H14 would you expect to give the highest heat of combustion so কোনটো সিস্টেমত highest heat of formation থাকিব এটা মই ডাইৰেক্ট এটা বস্তুৱে কম যেতিয়া most strain system has highest heat of formation ঠিক আছে এটা most strain system কোনটো ইয়াৰে most strain system তোমালোকৰ এইটো হৈছে কাৰণ ইয়াতে তোমালোকৰ চোৱা এইটো এটা সাইক্লোপ্ৰপেন ring এইটো এটা সাইক্লোপ্ৰপেন ring কাৰণ বাট ইয়াতে চোৱা এইটো 6 মেম্বাৰ এটা আছে এটা 6 মেম্বাৰ এইটো 6 এইটো 4 6 3 5 5 এইটো তো সবতকৈ বেছি স্টেবল হ'ব সো এইটো অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ সি will be the correct option ঠিক আছে find the absolute nomenclature of the given compound এতিয়া এইটো সিস্টেমৰ কাৰণে যদি তুমি চাব যোৱা এই সিস্টেমটো মই পঢ়াইছিলো স্পাইৰো কম্পাউণ্ডৰ ক্ষেত্ৰত বা এলিন সিস্টেমৰ ক্ষেত্ৰত আমি কি কৰিব লাগে যে যোনটো আছে ন গ্ৰুপ তোমালোকৰ কি হয় উপৰ ফালে থাকে হেতু গ্ৰুপ আমি উপৰ ফালে লম বাকিখিনি হেয়া কৰিম ঠিক আছে এটা চোৱা তোমালোকক আমি কি কৰিব লাগে পারপেন্ডিকুলাৰলি বস্তুটো লব লাগে ঠিক আছে পারপেন্ডিকুলাৰলি ললো ইফালে চোৱা ব্ৰোমিনটো আমাৰ কাৰণে 1 নম্বৰত আহিব ইয়াতে যেটো হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো আমাৰ কাৰণে কেই নম্বৰত আহিব 2 নম্বৰত আহিব আৰু যেতিয়া তুমি ওপৰলৈকে নিবা এই বস্তুটো মানে ব্ৰোমিনটো এনেকৈ ঘুৰিব ন বস্তুটো চোৱা ব্ৰোমিনটো যেতিয়া এনেকৈ ঘুৰিব তেতিয়া কি কৰিবা কোৱা বস্তুটো 1 নম্বৰটো সদায় কোট আহিব তলত আহিব যেতিয়া ঘুৰাবা 1 নম্বৰটো ইটো ফালে যাব এইটো আহিব 2 নম্বৰ তাৰ পিছত তোমালোকৰ কি হ'ব মই এটো কৰাই দিছিলো অলৰেডি তাৰ পিছত ইয়াতে চোৱা ইয়াতে কাৰ্বনৰ লগত অক্সিজেন দুটা আছে ইয়াতে কাৰ্বনৰ লগত অক্সিজেন এটা আছে সো এটো কি হ'ব তোমালোকৰ কাৰণে 3 নম্বৰ এটো 4 নম্বৰ আৰু এটো গ্ৰুপ যেতিয়া যাব ওপৰ ফালে তেতিয়া যদি তুমি চাব যোৱা মই আকৌ এবাৰ ক এটো সিস্টেমতকে তোমালোকে ধুনিয়াকে যদি লিখিব যোৱা তোমালোকে কি কৰিবা তেনেকৈ ঘূৰাব নালাগে তোমালোকে আৰামছে আৰু এটা বস্তু ঘূৰাব পাৰা তোমালোকে চোৱা 1 2 3 যেতিয়া তোমালোকে ঘূৰিছে ই আৰ ফৰ্মত আছে সো না নেক্সট তোমালোকে কি কৰিম এটো চোৱা এটো হ'ব তোমালোকৰ ইয়াতে আহিব 3 ইয়াতে আহিব 4 সো যেতিয়া ঘূৰাইছা এটো কি ফৰ্মত ঘূৰাইছে এটো কৰাই দিছিলো মই ধুনিয়াকে ক্লকৱাইজ আৰু কি ফৰ্মত আহিব আৰ ফৰ্মত আহিব ঠিক আছে এবাৰ ভিডিও কেটা চালে গম পাবা মই জাস্ট তোমালোক কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেখিনি কৰাই দিছো জাস্ট এনসাৰ কেটা কৈ দিম ধুনিয়াকে এটো হ'ব আৰ নেক্সট ওয়ান among the structure given below the one that correspond to the most stable conformation compound so etu structure মই হেনাহনো কৰাইছিলো এটো কি হয় চোৱা এটো যদি চাব যোৱা এটো মিথাইল গ্ৰুপ কি ফৰ্মৰ উপৰলৈকে আছে এটো ওয়েজ উপৰলৈকে আছে সো দুটা কনফৰ্মেশন কি হত আছে সিস ফৰ্মত আছে দুটা কি হত আছে সিসত আছে সো সিসত থাকিব গলে আৰু দুটা কি হৈ আছে কি হত আছে দুটা সবতকে কি হৈ আছে মোস্ট ইম্পৰ্টেন্টলি দুটা উপৰত আছে আপ সাইডত আছে সো তুমি যদি চাব যোৱা এটো ওয়েজ টু ডাউন সাইডত আছে এটো মলিকুল টোটালি কাটা গল তাৰ পিছত এটো ওয়েজ ডাউন সাইডত আছে এটো মলিকুল টোটালি কাটা গল ঠিক আছে
নাও থাকিল C আৰু A থাকিল C আৰু A নাও চোৱা C আমি A কম্পাউণ্ডটো লিখিছো আকৌ C কম্পাউণ্ডটো কম্পেয়াৰ কৰিম কোনটো বেছি ষ্টেবল হ'ব এটো হল হাইড্ৰোজেন আৰু ইফালে আছে মিথাইল তাৰ পিছত নেক্সট এটো হল OH আৰু এটো হল মিথাইল নাও চোৱা এই মিথাইলটোৰ লগত কি হৈ আছে এটা হাইড্ৰোজেন যেটো আমাৰ কাৰণে কি হয় AXGL13 ষ্ট্ৰেন আহিব যেটো মিথাইলটো এক্সিয়েল পজিশনত থাকা কাৰণে হৈছে বাট ইয়াতে মিথাইলটো কি পজিশনত আছে ইকুৱাটৰিয়েলত আছে আৰু এই অক্সিজেনটোৰ লগত এই হাইড্ৰোজেনটো কি কৰিছে এটা হাইড্ৰোজেন বন্ডিং কৰিব সো এই যেটো কম্পাউণ্ড আছে এই কম্পাউণ্ডটো কি পাবা তোমালোকে এই কম্পাউণ্ডটো মোস্ট stable compound you will get so option number কোনটো কারেক্ট হ'ব option number A will be the correct option next one which of the following compound has plane of symmetry এই কম্পাউণ্ড কেইটাৰ ভিতৰত কোনটো কম্পাউণ্ডৰ তোমালোকৰ plane of symmetry আছে এটো মই কৰাই দিছিলো ধুনিয়াকে চোৱা এটা এটাকে কম্পেয়াৰ কৰো আমি ইয়াতে যদি plane of symmetry থাকিব লাগে এনেকে মলি প্লেনখন পঠাব লাগিব কিন্তু এফালে আছে ডাবল বন এফালে নাই সো এটো তোমালোকৰ plane of symmetry নাই নেক্সট এটো চোৱা এটোত এনেকে দিলে প্লেন অফ সিমেট্ৰি হ'ব জানো এটা আপ সাইডত আছে এটা ডাউন সাইডত আছে সো প্লেন অফ সিমেট্ৰি নাই নেক্সট এটো চোৱা এটোটো প্লেন অফ সিমেট্ৰি কোনো ধৰণৰ নাই কাৰণ গুটে এই কম্পাউণ্ডে কাইৰেল হৈ আছে ইয়াতে প্লেন অফ সিমেট্ৰি তোমালোকে নাপাবা বাট এই কম্পাউণ্ডটো চোৱা এই কম্পাউণ্ডত যদি তোমালোকে এনেকে এখন যদি প্লেন অফ সিমেট্ৰি প্লেন এখন পাস কৰা তেতিয়া এটো আপ সাইডত আছে এটো আপ সাইডত আছে দুটা ইটো হিটোৰ মিৰৰ ইমেজ হ'ব আৰু এখনটো প্লেনতে কাটা গল এটো মিথাইল সো ইয়াতে কি থাকিব প্লেন অফ সিমেট্ৰি প্ৰেজেন্ট সো অপশন নাম্বাৰ কোনটো কারেক্ট হ'ব অপশন নাম্বাৰ A will be the correct option ঠিক আছে নেক্সট ওয়ান the molecule that has formula C5H8 with 2 sp3 carbon 2 sp2 carbon and 1 sp carbon and chiral isomer ইয়াৰে ভিতৰত তোমালোকক সুধিছে যে এই কম্পাউণ্ডটো C5H8 ত যেটো ডাইৰেক্টলি গম পাইছে আমাক কি দিছে দুটা sp3 থাকা বুলি কৈছে ঠিক আছে দুটা sp3 কাৰ্বন আছে তাৰপিছত দুটা আমাৰ কাৰণে sp2 কাৰ্বন আছে আৰু এটা আমাৰ কাৰণে কি আছে sp কাৰ্বন আছে এটা সুধিছে যে আৰু লগতে মলিকুলটো কি বুলি কৈছে they are talking about chiral compound ঠিক আছে সো তুমি যদি এটা বস্তু চোৱা ইয়াতে এটো কম্পাউণ্ড চোৱা 1 2 3 4 5 6 ছয়টা কাৰ্বন আছে এটোটো হবই নোৱাৰে C5H8 আছে আমাৰ কাৰণে মলিকুলটোৰ ফৰ্মুলা কিমান দি আছে C5H8 এটোটো হবই নোৱাৰে 1 2 3 4 5 6 not applicable ঠিক আছে নাও বাছিলে দুটা A আৰু B বা A আৰু C বাছিছে দুটাতে পাঁচটা কাৰ্বন আছে যদি চাব যোৱা এই কম্পাউণ্ডটো চোৱা এই কম্পাউণ্ডটো দুটা মিথাইল গ্ৰুপ কোড আছে এটা কাৰ্বনতে লাগি আছে তেতিয়া মলিকুলটো কি হ'ব দুটা যদি সেম গ্ৰুপ এটা কাৰ্বনতে লাগি থাকে তেতিয়া মলিকুলটো তোমালোকৰ কাইৰেল নহব সো এই মলিকুলটো যদিও বা খাটিছিলে এটো কাইৰেল নহয় আৰু এই মলিকুলটো চোৱা এটা মিথাইল গ্ৰুপ এটো কাৰ্বনত আছে আৰু এটা মিথাইল গ্ৰুপ এটো কাৰ্বনত আছে সো এই কম্পাউণ্ডটো কি হ'ব তোমালোকৰ কাৰণে কাইৰেল সো অপশন নাম্বাৰ কোনটো কাৰেক্ট হ'ব অপশন নাম্বাৰ C will be the correct option so next compound next question in which of the following compound plane of symmetry and center of symmetry both are present দেখিলে গম পাই so এইখনত এটু চোৱা এটু তোমালোকৰ plane of symmetry আছে যদি মাজেদি কাটা এনেকে ঠিক আছে বাট ইয়াতে মই লিখি দিছো plane of symmetry yes but center of symmetry নাই ঠিক আছে এইখনতো হে একে এখন ইফালি কাটিলে plane of symmetry yes but center of symmetry not possible ইয়াতে চোৱা এইখনত তোমালোকৰ ইয়াতে এটু যদি টানা এটু উপৰ ফালে এটু তল ফালে সো ইয়াতে কি আছে center of symmetry present but plane of symmetry not present ইয়াতে চোৱা এইখনেদি যদি তোমালোকে প্লেন এখন পাস কৰা প্লেন এখন পাস কৰিলে plane of symmetry obviously থাকিব but center of symmetry also will be there কাৰণ কিয় যদি তুমি এনেকে মলিকুলটো লিখা
এটা আছে Cl ইয়াতে এটা আছে Cl ইয়াতে ইয়াৰ পৰা টানিলে দুটা ডায়াগোনালি অপোজিট হৈ আছে ইয়াতে সেন্টাৰ অফ সিমেট্ৰি থাকিবই আৰু প্লেন অফ সিমেট্ৰি টো আছেই বুজি পাইছা সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট অপচন আৰু সবতকে মোস্ট ইম্পৰ্টেন্টলি এই কোৱেশ্চন কেইটাৰ তোমালোকে পিডিএফ টো টেলিগ্ৰাম লিংক মোৰ উৎপল কেমিষ্ট্ৰি বুলি যেটো আছে তাত পাবা শেয়াৰ কৰিছো Next all cis and trans 2-methyl 5-tertiarybutyl 1,3-dioxane each can exist as two conformer as shown below. The preferred conformation for the cis and trans compound would be. So ইয়াৰে ভিতৰত তোমালোকক সুধিছে যে এই দুইটা কম্পাউণ্ড যেহেতু দিয়া আছে ইয়াতে তোমালোকক কোনটো বেছিকে এটো p এটো q p আৰু q ৰ ভিতৰত কোনটো বেছিকে পাম হেনাখন এটা কোৱেশ্চন কৰাইছিল ইকুইলিব্ৰিয়ামৰ এটো r আৰু s ৰ ভিতৰত কোনটো বেছিকে পাম মেজৰিটিত কোনটো থাকিব যোনটো বেছি ষ্টেবল হ'ব হেতু পাম ঠিক আছে সো যদি চাব যোৱা ইয়াতে চোৱা এই কম্পাউণ্ডত এই যেটো CH3 আছে তাত কি আছে এক্সিয়াল ষ্ট্ৰেইন আছে এক্সিয়াল ষ্ট্ৰেইন আছে সো এই মলিকুলটো পাব নোৱাৰা পাৰ্সেন্টেজটো কম হ'ব বাট এটো চোৱা এক্সিয়াল ষ্ট্ৰেইন নাই সো q টো তোমালোকৰ বেছিকে পাবা মানে মেজৰিটিত q টো বেছিকে পাবা ঠিক আছে তাৰপিছত চোৱা এটো ইকুৱাটৰিয়েলত আছে এইটো ইকুৱাটৰিয়েলত আছে এইটো কিন্তু এক্সিয়ালত গুছি গল এইটো এক্সিয়ালত গুছি গল সো এইটো তোমালোকৰ ষ্ট্ৰেইন আহিব ইয়াতে তোমালোকৰ ষ্ট্ৰেইন নাহে সো অপচন নম্বৰ R2 পাবা তোমালোকে মানে সবতকে বেছি কোনটো পাবা Q বেছিকে পাবা আৰু R বেছিকে পাবা সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ B will be the correct option ঠিক আছে next question which of the following pair of compound are identical so identical compound যেতিয়া হুদিছে তোমালোকে চোৱা identical molecular those compound which are superimposable on each other identical compound মানে কি হয় যিবিলাক তোমালোকৰ superimposable হয় সো আমি এই কম্পাউণ্ডটো ট্ৰাই কৰো Cl দিয়া আছে হাইড্ৰোজেন দিয়া আছে CH3 Cl CH3 হাইড্ৰোজেন দিয়া আছে ঠিক আছে নাও কি কৰো এইটো গ্ৰুপ ইয়ালৈকে আনো আমি গুটেকেটা মুভ কৰি চাও এইটো গ্ৰুপ ইয়ালৈকে আনিছো ঠিক তেনেকে মিথাইল গ্ৰুপটো আমি চোৱা এটা বস্তু কম হয় যেতিয়া তোমালোকে চাবা সদায় CH3 মই কৰাইছিলো আগতে যে সদায় CH3 দুটা সেম সাইডত থাকিব লাগিব মানে দুটা এতিয়া CH3 দুটা বেলেগ বেলেগ সাইডত আছে সো কি কৰিছো CH3 দুটা আমি সেম সাইডত লৈ যাও সো যেতিয়া চাবা CH3 ইটো ওপৰলৈকে উঠালো ক্লোৰিন এফালে আহিল হাইড্ৰোজেন এফালে গল সো চাব গলে এটো লিখিলা ইয়াতে পালা তোমালকে CH3 ইয়াতে আহিল Cl ইয়াতে গল হাইড্ৰোজেন ঠিক তেনেকে ইয়াতে গল CH3 ইয়াতে আহিল Cl আৰু ইয়াতে হল হাইড্ৰোজেন ঠিক আছে বাট চোৱা ইয়াৰ যেটো পেয়াৰ দিয়া আছে হে এক্স্যাক্টলি আমি এইটো যেটো ঘুৰালো ন হে পেয়াৰটো এক্স্যাক্টলি পাইছো আমি 120 ডিগ্ৰী ঘুৰাৰ পিছত এই পেয়াৰটো আৰু এটো ধৰা A নাম দিছো এটো B নাম দিছো এটো 60 ডিগ্ৰী 120 ডিগ্ৰী কে ঘুৰাওতে আমি B কম্পাউণ্ডটো পাই গৈছো বুজিছা সো দুটা কি হ'ব আইডেন্টিক্যাল হ'ব দুটা কম্পাউণ্ড কি হয় আইডেন্টিক্যাল কম্পাউণ্ড সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ A কাৰেক্ট হ'ব বাকি কেটাও তোমালোকে ট্ৰাই কৰি চাব পাৰা মই অলৰেডি কৰাই দিছো এনেকুৱা ধুনিয়া ধুনিয়া কোৱেশ্চন আগতে যেতিয়া মই পঢ়াইছিলো থৰলি তেতিয়া সো অপচন নম্বৰ কোনটো কাৰেক্ট পাবা অপচন নম্বৰ A কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন যাও which of the following best explain for the relative stability of the conformer shown so ইয়াতে কি উদিছে সোয়া তোমাক কি উদিছে ইয়াৰে ভিতৰত এই দুটাহে আমি কোনটোত কি থাকিব হেতু সবতকে মোস্ট ইম্পৰ্টেন্টলি কথা মানে তোমাৰ যদি সোয়া এটো এই যেটো কম্পাউণ্ড আছে এটো কি হৈ আছে এটো হৈ আছে তোমালোকৰ এটো CH3 দে এটো হৈ আছে তোমালোকৰ NT আৰু এটো হৈ আছে গছ সো NT আৰু গছৰ ভিতৰত কোনটোত বেছিকে ষ্টেৰিক ষ্ট্ৰেইন থাকিব গছটোত বেছিকে ষ্টেৰিক ষ্ট্ৰেইন থাকিব সো লিখিবা মোৰ steric strain so 2 has more steric strain বুজি পাইছা 2 has steric strain torsional strain নহয় torsional strain হলে ৰিঙৰ strain টো আহি যাব এটো নহয় ঠিক আছে সো এটো তাৰছত most stable conformer of the compound এৰ এক কম্পাউণ্ডৰ এইটো যেটো কম্পাউণ্ড দিয়া আছে এই কম্পাউণ্ডৰ ভিতৰত most stable compound কোনটো হ'ব তা খুদিছে তোমালোকৰ এটা চোৱা এই কম্পাউণ্ডৰ ভিতৰত চোৱা এটো OH আছে এটো H আছে
এইটো OH আছে এইটো F আছে OH তোমাৰ যদি চোৱা এই যেটো OHৰ এই যেটো হাইড্ৰোজেন আছে ন এই হাইড্ৰোজেনটোৰ লগত ইয়াতে কি আছে এটা তুমি যদি চাব যোৱা ইন্ট্ৰামলিকুলাৰ ঠিক আছে ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ড আছে সো ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডে মলিকুলটো কি কৰে ষ্টেবল কৰিব সো কম্পাউণ্ড কোনটো হ'ব B2 more stable conformer ঠিক আছে অপচন ক্লিয়াৰ নেক্সট ওয়া how many mesoisomer are possible for the following compound ঠিক আছে সো mesoisomer possible চাব গলে তোমালোকে প্ৰথমতে কি কৰিব লাগিব mesoisomer হ'ব গলে optical isomer plus meso optically active plus meso যদি চাব যোৱা তেতিয়া তোমালোকে structural isomer পাবা সো structural isomer পৰা মাইনাস কৰি দিলে হৈ গল কৰি আছো আমি সো চাই লোৱা এটা চোৱা প্ৰথম অৱস্থাত এটো ফৰ্মুলা জানা থাকে তোমালোকে যেতিয়া মই লিখি দিছো structural isomer is equal to 2 to the power n minus 1 minus 2 to the power n minus 1 divided by 2 এটো হ'ব তোমালোকৰ কাৰণে optically active compound আৰু mesoটোৰ কাৰণে আহে 2 to the power n minus 1 divided by 2 এটো হল তোমালোকৰ ফৰ্মুলা এটো হল মেছো জানা তোমালোকে আমাক এই মেছোটো উদিছে অনলি ওকে মেছোটো উদিছে সো ইয়াতে চোৱা মেছো কম্পাউণ্ড এই n টোই কি বুজাইছে n টো বুজাইছে কাইৰেল সেন্টাৰ কাইৰেল কাৰ্বন কেইটা আছে হেকেটা উদিছে সো ইয়াতে চোৱা এই যেটো কাৰ্বন আছে এই কাৰ্বনটো এটা কাইৰেল কাৰ্বন এই কাৰ্বনটো এটা কাইৰেল এই কাৰ্বনটো এটা কাইৰেল যদি মলিকুলটো আকিব যোৱা মই আকৌ কৈছো যদি মলিকুলটো আকিব যোৱা ক্লোৰিন সো হয় মেছো কম্পাউণ্ড হ'ব লাগিলে কি হ'ব লাগে মেছো কম্পাউণ্ড হ'ব লাগিলে তোমালোকৰ প্লেন অফ ফৰ্মুলা নুলুৱাকে কৰি আছো আমি সো প্লেন অফ সিমেট্ৰি থাকিব লাগিব বা সেন্টাৰ অফ সিমেট্ৰি থাকিব লাগিব চোৱা এই ক্লোৰিনটোৰ আমাৰ কোন ধৰণৰ ডিৰেকশন দি দিছো এই ক্লোৰিনটো আমি কোন ধৰণৰ লেনদেন নাই এটো ওপৰত থাকক তলত থাকক একো নাই ইয়াৰে এই ক্লোৰিনটো যদি ওপৰত থাকে মেছো কম্পাউণ্ড হ'ব লাগিলে ইয়াৰে এই ক্লোৰিনটো কোট থাকিব লাগিব ওপৰত থাকিব লাগিব কাৰণ তেতিয়া তোমালোকে কি পাবা এখন প্লেন অফ সিমেট্ৰি পাবা ঠিক আছে ঠিক তেনেকে হেতুৰ লগত কোনো লেনদেন নাই এই ক্লোৰিনটো যদি তলত থাকে এই ক্লোৰিনটো কোট থাকিব লাগিব তলত থাকিব লাগিব তেতিয়াহে তোমালোকে মেছো আইসোমাৰ পাবা সো এইখনো এখন কি থাকিব তোমালোকৰ প্লেন অফ সিমেট্ৰি সো মেছো কম্পাউণ্ড আৰু তো বেলেগ কেন পোৱা মেছো কম্পাউণ্ড কি হ'ব দুটা হ'ব ঠিক আছে মেছো কম্পাউণ্ড দুটা আমি ফৰ্মুলাৰে চাও 2 n কিমান হয় কাইৰেল কাৰ্বন কেইটা আছে তিনিটা 2 3 minus 1 divided by 2 2 to the power 3 minus 1 2 by 2 is equal to 1 so 2 so option number কোনটো কারেক্ট হ'ব option number 2 will be the correct option ঠিক আছে so বুজি পাইছা তোমালোকে এখিলেকে so আকৌ কৈছো মই যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত খুদিবা স্টেৰিঅকেমিষ্ট্ৰি আশা কৰো মই যিমানখিনি কোৱেশ্চন কৰাই আছো হিমানখিনি কোৱেশ্চনে তোমালোকৰ ডাউট বিলাক সলভ কৰিব পাৰিছো মই আৰু তোমালোকে কিবা ডাউট থাকিলে মোক টেলিগ্ৰামত মেসেজ কৰিবা টেলিগ্ৰামৰ যেটো গ্ৰুপ বনাইছো তাতো খুদিব পাৰা আৰু আদাৰৱাইজ নিজে ডাইৰেক্টলি খুদিব পাৰা ফোন কৰি মেইলত খুদিব পাৰা সো বিভিন্ন ধৰণৰ উপায় আছে মোক কন্টাক্ট কৰাৰ সো হেয়াই কৈছো আৰু বাকি তোমালোকে যদি ভিডিও কেটা ভাল পাইছা তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক শেয়াৰ কৰিবা এটলিষ্ট আৰু শেয়াৰ কৰিলে এনেকুৱা নহয় যে যাতে তোমালোকে শেয়াৰ কৰিলে কবা যে যেহেতু এটো এটা ইনিশিয়েটিভ সো ইনিশিয়েটিভ হিচাপে তোমালোকৰ সাপোৰ্টটো বহুত জৰুৰী ভিডিও বিলাকৰ ভিউজ কমি আছে যিমানখিনি পঢ়াইছো যিমানখিনি ষ্টেণ্ডাৰ্ড কোৱেশ্চন আনিছো হিমান একো লাভ হোৱা নাই মোৰ সো এইকাৰণে কৈছো ভাল লগা নাই সো তথাপিও আৰু ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং